জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব। যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব। শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিম। কোনো অনা অসমীয়া মানুহ, কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। আবদ্ধ কৰিব লাগিছিলে বেলেগক, আবদ্ধ কৰিছে বেলেগ। জাতিৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ আপোচ কৰা নহ'ব। ইয়াত বহিৰাগতৰ দপদপনি, বহিৰাগতৰ ভণ্ডামি, বহিৰাগতৰ দাদাগিৰি কেতিয়াও সহ্য কৰা নহ'ব। এই কথা পুনৰবাৰ সৰব হৈ পৰা পৰিলক্ষিত হ'ল বীৰ লাচিত সেনাৰ শৃংখল চলিহা। কালি দেখিবলৈ পোৱা গৈছিল, শুকুৰবাৰে দেখিবলৈ পোৱা গৈছিল দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল আৰু তেওঁ শিৱসাগৰৰ পৰা আহি থকা অৱস্থাত আদবাটতে শৃংখল চলিহাক আটক কৰি লৈ যোৱা হৈছিল ডিব্ৰুগড়লৈ আৰু তাৰ পাছতে তেওঁ দীৰ্ঘ সময় ধৰি থানাত ৰখা হৈছিল। থানাৰ পৰা ওলাই নিশাৰ ভাগত যেতিয়া মুকলি হৈছিল, মুকলি কৰি দিয়াৰ পাছতে তেওঁ পুনৰবাৰ এনেধৰণে উদ্যত ভাষণ দিয়া পৰিলক্ষিত হ'ল আৰু সংবাদ মাধ্যমৰ আগত তেওঁ স্পষ্টকৈ জানিবলৈ দিছে যে দুলীয়াজান কাণ্ডত, যি দুলীয়াজান তেল ডিপুত যি ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনাত যে অৰ্থাৎ দেখা পোৱা গৈছে যে সকলোৱে ক'ব বিচাৰিছে যে বিনা দুখত আচলতে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে কিয় শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে উত্তৰ এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ স্পষ্টকৈ দিয়া নাই আৰু যাৰ বাবে এনেধৰণে বীৰ লাচিত সেনাই শংকৰজ্যোতি বৰুৱা এগৰাকী খিলঞ্জীয়া যুৱকৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে স্পষ্টকৈ জনাই দিছে যে তেওঁলোকে পুনৰবাৰ বাৰম্বাৰ তেওঁলোকে কৈ আহিছে যে তনু চাহি নামৰ যিগৰাকী যুৱতী আছিল, সেই যুৱতীগৰাকীক ফ্ৰীকৈ জেলৰ ভাত খুৱাব লাগিব, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব। কালি পুনৰবাৰ নিশাৰ ভাগত শৃংখল চলিহাই এই ধৰণে স্পষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে আৰু অনাগত দিনসমূহতো এনেধৰণৰ কাৰ্যকলাপসমূহ যদি হৈ থাকে তেতিয়াহ'লে তেওঁলোকে মাত মাতি যাব বুলি স্পষ্টকৈ জনাই দিছে আৰু তেওঁলোকে জয় অসম ধ্বনি দি তেওঁলোকে এই কথা স্পষ্টকৈ দিয়া পৰিলক্ষিত হৈছে। আমি আগবঢ়াইছোঁ কালি কেনেধৰণে আচলতে তেওঁ ওলাই আহিছিল আৰু মুকলি কৰি দিয়াৰ পাছতে তেওঁ কেনেধৰণে মন্তব্য প্ৰকাশ কৰিছে সেই সন্দৰ্ভত আগবঢ়াইছোঁ এই গোটেই দৃশ্যটো। ভাত পানী খোৱালে, তাৰপিছতে আমাক এতিয়া ৰাতি 8 বজাত তাৰ পৰা এৰি দিছে ডিব্ৰুগড় SP অফিচৰ পৰা মোক এৰিছে। হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয়, কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে। সেইটো কথা আমি বুজি নাপালোঁ, একো কোৱা নাই। কিন্তু এটা কথা স্পষ্ট চাওক, জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব। ক'বলৈ কি আছে, এটা কথা একদম আমি স্পষ্টকৈ কৈ দিছোঁ, যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু কোনো অনা অসমীয়া মানুহ, কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। আমি শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছোঁ। এইবিলাক মই নাজানো, কিন্তু আমি ৰাজনীতি কৰা মানুহ, আমাৰ কথা হৈছে শংকৰ বৰুৱাৰ মুক্তিৰ ক্ষেত্ৰত কৰি আছোঁ আৰু কৰি যাম। আমি চৰকাৰে সেও মনা নাই, আমিও সেও মনা নাই, আমি সেও মানিছোঁ, সংগ্ৰাম চলাই গৈছোঁতো। আৰু আজি ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা, আজি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্তভাৱে যিদৰে দুলীয়াজান, টেঙাখাত, টিংৰাই বন্ধ কৰি জাতিৰ প্ৰতি থকা যি স্বাভিমান দেখুৱালে আৰু এইটো কথা দেখুৱালে যে আমি এটা জীয়া জাতি। আৰু এটা কথা, বহিৰাগত মানুহে, বাংলাদেশী মূলৰ মানুহে যদি আহি ইয়াত গুণ্ডামি কৰে, চিধা কথা পিটন দিয়া হ'ব। এই নহয়, এইটো মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে কোৱা কথা, যাৰ মগজ কম সেনেকুৱা মানুহে এইবিলাক কথা কয়। কথাটো হৈছে কি, আমাৰ ক্ষেত্ৰখনৰ বাজেটটো 7 কোটি, সেইটো মোৰ পইচা নহয় বা হৰৰ পইচা নহয়। সেই 7 কোটি টকাই আমি ক্ষেত্ৰখন বনাম,
যেতিয়া আমি মানুহ এজনৰ ওচৰলৈ যাম যে আপুনি আমাক সহায় কৰক, এইটো আমাৰ বাজেট, সি এতিয়া 7 কোটি বাজেটটো চাই 5,000ও দিব পাৰে, 500ও দিব পাৰে, 7 লাখো দিব পাৰে, 10 লাখো দিব পাৰে, কিন্তু বাজেটখনো দিব লাগিব। আপুনি এতিয়া গাড়ী এখন কিনিব গ'লে আপোনাক গাড়ী হেৰিখন দিয়ে নাই, এষ্টিমেটটো দিয়ে নহয় কেইটকা, হয়নে নহয়? একেটাই। এইটোতো কোনো